হেল্ল' এভৰিৱান ব'লক আজিৰ দিনটো আৰম্ভ কৰোঁ। এয়া ৰাতিপুৱাতে গা পা ধুই আহি মূৰটো আঁচুৰি লৈছোঁ আৰু সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনালোঁ। এয়া গেছটো জ্বলাই লৈছোঁ। গোঁসাই ঘৰত তেতিয়া মই সোমোৱাই নাই। ব্ৰেকফাষ্টৰ কাৰণে গা ধোৱাৰ আগতে এয়া বন্ধাকবি ভাজি কাটি থৈ গৈছিলোঁ, সেইখন বহাই লৈছোঁ। আৰু তেনেতে ননদ আহিল, মই আটা চাটাও মাৰি থৈছিলোঁ। তাই ক'লে যা তই গোঁসাই ঘৰত সোমাগে। সেইফালে এয়া লাও বহাই লৈছিলোঁ। তেনেকুৱাতে তাই আহি ক'লে মই এইখিনি চম্ভালিম, তই গোঁসাই ঘৰৰ পৰা আহ। আৰু মই গোঁসাই ঘৰত সোমাই এয়া ব্ৰেকফাষ্টত চাহো খালোঁ, দেখুওৱা নহ'ল। আৰু মগু দালি বহাই দিলোঁ নেমু চেপি পেলাই। ইমান গৰম, টেঙা দালি বনালোঁ আৰু এফালে ওলাই যাম। সেইকাৰণে মোৰ আজি ভালকৈ ব্লগ কৰা হোৱা নাইকিয়া, মানে কামবোৰ অ'ত কৰিছোঁ ত'ত এৰিছোঁ এনেকুৱা নিচিনা হৈছে। এইফালে লৈছোঁ মই কণীৰ ভুজি বনাবলৈ ভাবিছিলোঁ, এয়া কৰিম, দম বনাম, কিন্তু মোৰ হাতত ইমান সময় কম জানেনে, ওলাই যাবই হ'ল। তেনেকুৱাতে লৰালৰিকৈ বোলো নহয় কণীৰ ভুজিয়ে বনাওঁ, যিহেতু মই শাওণ মাহ নাখাওঁ আৰু আজি শনিবাৰ এনেও নাখাওঁ। অকণমান হোৱাৰ পিছত নেমু চেপি দিছোঁ দেই। আৰু গতিকে এনেকৈয়ে খোৱাকেইটালৈ বনাইছোঁ আৰু একদম জ্বলা মছলা কম দিছোঁ, যিহেতু মানে ননদে নাখায়, তাইৰ অকণমান প্ৰব্লেম চলি আছে। আৰু এইফালে মা আৰু মোৰ কাৰণে 8 পিচমান পনীৰ ফ্ৰাই কৰি ল'ম। এইখন দেখিছেনে তৰকা পেন, ইয়াত আপুনি যদি ভাবিছে কম তেলত ভাজোঁ, তেনেহ'লে এই তৰকা পেনখনত কম বস্তু হ'লে এনেকৈ ভাজি ল'ব পাৰে। ডাঙৰ পাত্ৰ এটাত বহুত তেল লাগে জানেনে। ইয়াতে মই এনেকৈ 8 পিচ পনীৰ ভাজিছোঁ, ইয়াতে ভাজিছোঁ। আৰু যিকণ তেল ৰৈ যায় সেইকণ পেলাই দিবলৈও মনটো বেয়া নালাগে, কম তেলতে হৈ যায়। অকণমান দেখাই দিলোঁ মোৰ সৰু টিপছটো। আৰু এয়া এটুকুৰ খায়ো দেখাইছোঁ, বহুত টেষ্টি হৈছে গৰমে গৰমে। আৰু তাৰপিছতে